নমস্কাৰ ছাৰ বাইদেউসকল। অসমত পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ দাবীৰে পুৰণি পেঞ্চন বাহালৰ ৰাষ্ট্ৰীয় আন্দোলন অৰ্থাৎ নেশ্যনেল মুভমেণ্ট ফৰ অল্ড পেঞ্চন স্কিম অসম ৰাজ্যিক সমিতিয়ে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে, যিটো খবৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। হয় ছাৰ বাইদেউসকল, ইয়াত চাব NPS বাতিল, OPS বাহালৰ দাবীত 1 ফেব্ৰুৱাৰী 2025 তাৰিখে কলা দিৱস পালন। সৰ্বস্তৰৰ চৰকাৰী NPS কৰ্মচাৰী সমাজক উক্ত দিনা নিজ নিজ কৰ্মস্থলীত উপস্থিত হৈ কলা বেজ পৰিধান কৰি প্ৰতিবাদী পোষ্টাৰ দেখুৱাই কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ জনাবলৈ অনুৰোধ জনালোঁ। NMOPS অৰ্থাৎ NPS গ্ৰুপ অফ আসামৰ তৰফৰ পৰা আজিৰ এই বাৰ্তাটো ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীলৈ প্ৰেৰণ কৰিছে, যাতে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে অসমত পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ দাবীৰে অহা 1 ফেব্ৰুৱাৰীৰ দিনটো কলা দিৱস হিচাপে পালন কৰে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি NPS কৰ্মচাৰীসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।